No, actually financial problem আছে এটা মই আহিলো আজি মই ঘৰতে আছো অলপ এটা আমি অলপ চাই দিম মই সিএম ছাৰৰ কথা পাৰো অকমান দেই এতিয়া হেৰিটো চলি আয়ুষ্মানটো চলি আছে নাই আয়ুষ্মানটো কিডনি ট্ৰান্সফাৰত নাই নেকি নাই নেকি ডায়ালিসিস আছে ডায়ালিসিসটো আছে লেকিন যদি আপনি গুৱাহাটী কথা পাতে এইটো হ'ব পাৰে কোনো ডাঙৰ বস্তু ঠিক আছে মই সিএম ছাৰৰ কথা পাতিম একবাৰ এবাৰ কথা পাতিম আৰু আপুনি যিমান পাৰে এইখিনি কথাখিনি আগবঢ়াই দিব মই মোৰ ফুল ছাপোৰ্ট আছে ইয়াত এইটোত আপুনি আগবঢ়াব বস্তুটো মই আজি পঠাম আৰু এনেকুৱা পঠাম মই আপোনাৰ না ঠিকে মই এতিয়া আপুনি কেতিয়া আহিব ঠিক আছে পৰহি তেনেহ'লে যাব আপোনাক লগ ধৰিব আৰু গোটেই প্ৰচেছটো আৰম্ভ কৰি দিয়ক কওক হ'ব 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 লাহোৱালৰ ৰহমৰীয়াৰ এটি 13 বছৰীয়া শিশুৰ দুয়োটা কিডনি বিকল হোৱাৰ পিছত এতিয়া কাল অমানিশা নামি আহিছে পৰিয়ালটিলৈ ডিব্ৰুগড়ৰ অনাদেৱ ছত্ৰধাৰা নামৰ 6ষ্ঠ শ্ৰেণীৰ ছাত্ৰজন জীয়াই থাকিবলৈ এটা হ'লেও কিডনি নতুনকৈ সংস্থাপিত কৰিব লাগিব বুলি চিকিৎসকে ঘোষণা কৰাত এতিয়া হৰক ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটি কিয়নো কমেও এটা কিডনি সংস্থাপিত কৰিবলৈ কেইবা লক্ষ টকাৰ প্ৰয়োজন যিটো দিন হাজিৰা কৰা কণমানিটিৰ পিতৃৰ বাবে কোনোপধ্যে সম্ভৱ নহয় লাহোৱালৰ ৰহমৰীয়াৰ কণমানিটো হৃদয়স্পৰ্শী কাহিনী সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই সহায়ৰ বাবে আগবাঢ়ি আহিল বিভিন্নজন অনাদেৱ ছত্ৰধাৰাৰ দুৰ্ভগীয়া পৰিয়ালটোৰ বিষয়ে লোকেল 18ত সবিস্তাৰে প্ৰকাশ হোৱাৰ পিছতেই চাবুৱাৰ বিধায়ক পুনাকণ বৰুৱা উপস্থিত হৈ লাহোৱালৰ ৰহমৰীয়াৰ অনাদেৱ ছত্ৰধাৰাৰ গৃহত খবৰ ল'লে দুৰ্ভগীয়া অনাদেৱ ছত্ৰধাৰাৰ দিলে যৎপুৰানাস্তি সহায় কৰাৰ আশ্বাস আনকি বিধায়কগৰাকীয়ে চিকিৎসকৰ সৈতে শিশুটিৰ উন্নত চিকিৎসাৰ বাবে আলোচনাও কৰে বিধায়ক পুনাকণ বৰুৱাৰ মহানুভৱতাৰ নিদৰ্শনে এতিয়া অনাদেৱৰ পৰিয়ালটোলৈ আনিছে আশাৰ সঞ্চাৰ আৰু যথেষ্ট ভাইৰেল হৈছে খবৰটো এই ৰহমৰীয়া কোঁৱৰ গাঁৱৰ অনাদেৱ ছত্ৰধাৰা আমাৰ এটা 13 বছৰীয়া শিশু এতিয়া দুটা কিডনি কিছু বিকল হৈছে তেনে দুখীয়া পৰিয়ালে যথেষ্ট উদ্বিগ্ন হৈছে চিকিৎসা কৰাব পৰা নাই আমাৰ হৈ যোগাযোগ কৰিছিল আজি যদি ঘৰলৈ আহিছোঁ খা খবৰ কৰিছিল আৰু ডিব্ৰুগড়ৰ যিখন চিকিৎসালয়ত তেওঁ চিকিৎসা কৰি আছে য'ত কিডনি ট্ৰান্সপ্লাণ্ট কৰিব পৰাৰ সুবিধা আছে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ কথা পাতিছোঁ আৰু যিমান পাৰে সোনকালে পৰা যায় বিভাগীয় যিখিনি নীতি নিয়ম আছে কিডনি ডনাৰো ওলাইছে পৰিয়ালৰ ফালৰ পৰা যিখিনি বিভাগীয় ফৰ্মেলিটি আছে সেইখিনি সোনকালে কৰি চিকিৎসা ব্যৱস্থাটো যাতে সোনকালে আগবঢ়াই নিব পৰা যায় তাৰ ওপৰত কথা পাতিছোঁ চিকিৎসালয় কৰ্তৃপক্ষৰ লগত আৰু চিকিৎসা যিখন ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয় সেই চিকিৎসালয়ৰ স্বত্বাধিকাৰৰ আমি কথা পাতিছোঁ আৰু চিকিৎসা ব্যৱস্থাটো আমি আগবঢ়াই নিম আৰু লগে লগে অসম মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো এই সংক্ৰান্তত সদস্যকৈ মই যোগাযোগ কৰি নিশ্চিতভাৱে কিবা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ সকলো ৰাইজৰ সহায় সহযোগত শিশুটি নিশ্চয় সুস্থ হৈ উঠিব তাকে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন লোকেল 18